মই নতুন এটি ভিডিঅ' লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল আপোনালোকে বাৰু ফ্ৰী ডেটিং এপ বিচাৰি আছে নে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টোত মই আপোনাক ফ্ৰী ডেটিং এপছ দি আছোঁ য'ত আপোনালোকে ফ্ৰীকৈ আপোনালোকে ভিডিঅ' কলিং কৰি পাৰ্টনাৰ বনাব পাৰিব, যাৰ লগত আপোনালোকে ফ্ৰীকৈ ভিডিঅ' কলিঙত কথা পাতিব পাৰিব। ঠিক আছে, চ' ভিডিঅ'টো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব কেনেকৈ কৰিব লাগে আৰু সম্পূৰ্ণ ফ্ৰী হ'ব। মই আপোনালোকক দেখাম আৰু লগতে আপোনালোকে ছাইন আপ কৰাৰ লগে লগে তাত 81 কইনছ আপোনালোকে ফ্ৰীকৈ পাই যাব, য'ত আপোনালোকে তাত পইচা খৰচ কৰিব নালাগে। ঠিক আছে, আপোনালোকে সেইখিনি লগত ৰেণ্ডম আপোনালোকে পাৰ্টনাৰশ্বিপ বনাই পেলাই আপোনালোকে ভিডিঅ' কলিঙত ডেটিং কৰিব পাৰিব। এনে যদি আপুনি টাইম পাছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ঠিক আছে, আৰু এপছটো কেনেকৈ ডাউনলোড কৰিব লাগে, ক'ৰ পৰা ডাউনলোড কৰিব লাগে সেইটো মই ধুনীয়াকৈ জনাই আছোঁ। চ' ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই থাকক আৰু ভিডিঅ'টো চাই কেনেকুৱা হয় প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কৰি আপোনালোকৰ মতামত জনাব। এণ্ড লগতে চেনেলটোত যদি নতুনকৈ ষ্টেণ্ড আপ বন্ধ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকন ডবলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকৈ মই নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ চব আপোনালোকে চাব লাগিব। ঠিক আছে, তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল আপোনালোকে এই ফ্ৰী ভিডিঅ' কলিং এপছটো আপুনি ডাউনলোড কৰিবলৈ আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব আৰু গুগল প্লে ষ্ট'ৰত গৈ পিনে আপোনালোকে চাৰ্চ কৰিব। আপোনালোকে ডাইৰেক্ট গুগল প্লে ষ্ট'ৰত যাব আৰু গৈ পিনে তাত চাৰ্চ কৰিব এইটো পাণ্ডা লাইভ ভিডিঅ' ছেট বুলি। ঠিক আছে, তো আপোনালোকে এইটো চাৰ্চ কৰি পিনে আপোনালোকে ইনষ্টল কৰি ল'ব আৰু ইনষ্টল কৰি লোৱাৰ পিছত আপোনালোকে অ'পেন যেতিয়া কৰিব, অ'পেন কৰাৰ পিছত প্ৰথমতে আপোনালোকক ছাইন আপ কৰিবলৈ আহিব। আপোনালোকে গুগলৰ পৰা বা যিকোনো এটা আপোনাৰ বা ফেচবুক আদিৰ পৰা যিকোনো পৰা আপোনালোকে ছাইন আপ কৰি ল'ব। ছাইন আপ কৰাৰ পিছত আপোনালোক ডাইৰেক্টলি লগে লগে আপোনালোকৰ 81 কইনছ আপোনালোকে ফ্ৰীকৈ পাই যাব। ঠিক আছে, তাৰপিছত আপোনালোকৰ দিবলৈ আহিব ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো। ঠিক আছে, আপোনালোকে ডেট অফ বাৰ্থটো বহাই আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত নাম লিখিবলৈ আহিব। ঠিক আছে, আপোনাৰ ফুল নেমটো দি দিব, দি পিনে আপোনালোকে আকৌ কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। ফুল নেমটো দি দিয়াৰ পিছত কণ্টিনিউ কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে আহিব জেণ্ডাৰ ছিলেক্ট কৰিব। আপোনালোকে মেল ফিমেল কি হয় আপোনালোকে সেইটো আপোনাৰ নিজৰ জেণ্ডাৰটো আপোনালোকে ছিলেক্ট কৰি আকৌ কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইখন ইণ্টাৰফেচ আহি যাব। ঠিক আছে, আৰু আপোনালোকে ইয়াত যেতিয়া টিক মাৰ্ক দি আছে ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ কেমেৰাটো এলাউ কৰি ল'ব আৰু লগতে আপোনাৰ এইটো মাইক্ৰফোনটো আপোনালোকে এলাউ কৰি ল'ব। যেতিয়া আপোনালোকে কথা পাতিব তেতিয়া আপোনাৰ ভইচ এণ্ড কেমেৰা দুইটা একেলগত চলিব। ঠিক আছে, তো এইখিনি আপোনালোকে ইয়াত ষ্টাৰ্ট কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকে এপছটো আপোনালোকে এনেকৈ অ'পেন হৈ যাব আৰু আপোনালোকে ইয়াত 81 কইনছ ফ্ৰীকৈ পাই যাব। ঠিক আছে, মই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ এইটো যে লাইভ দেখাম। আপোনালোকে কোনো ফেক বুলি ভাবিব পাৰে যে এইটো পে'মেণ্ট কৰিব লাগিব বা কিবা কৰিব লাগিব বুলি, কিন্তু তেনেকুৱা নহয়, আপোনালোকৰ সম্পূৰ্ণ ফ্ৰী হ'ব। ঠিক আছে, মই আপোনাক দেখাই আছোঁ। তো আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব। ঠিক আছে, তো আপোনালোকে এইটো এনেকৈ চাওক, এনেকৈ ভিডিঅ' কল আহিছে। মই যদি এইটো একচেপ্ট কৰোঁ, চাওক এইটো মই একচেপ্ট কৰিছোঁ। ঠিক আছে, তো এইটোত মই পে'মেণ্ট কৰিব লাগিব, কিন্তু এইটো মই নকৰোঁ। মই যিহেতু ফ্ৰীকৈ মই কথা পাতিম, তো আপোনালোকে এইটো ক্ল'জ কৰি দিব। কৰি দিয়াৰ পিছত ইয়াত চাওক, ইয়াত আপোনালোকে সকলোবিলাক ইয়াত দেখিব। ঠিক আছে, আৰু ইয়াত আপোনালোকৰ কইনছখিনি আপোনালোকে ধুনীয়াকৈ দেখাব আৰু ইয়াত আপোনালোকৰ মেছেজটো আছে। চাওক মেছেজত আপোনালোকে কথা পাতিব পাৰে। আপোনালোকে এখেতৰ লগত যদি মেছেজ কৰিব বিচাৰে তো মেছেজটো কৰিব পাৰে। ঠিক আছে, অনলাইন আছে। তো মই আপোনালোকক ধুনীয়াকৈ মেছেজটো কৰিও দেখাই দিছোঁ। ইয়াত চাওক, মই যদি হাই বুলি লিখোঁ, চাওক মই হাই লিখিলোঁ। ঠিক আছে, তেখেতে যদি হেৰি হয় তো তেখেতে মোক ৰিপ্লাই কৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ কলটোত ইয়াত য'ত লিখা আছে টেপ টু ষ্টাৰ্ট বুলি, চিম্পল আপোনাৰ টেপ টু ষ্টাৰ্টত ক্লিক কৰি দিব। টেপ টু ষ্টাৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ফাইন আপ হ'ব। হোৱাৰ পিছত আপোনালোকৰ ইয়াত যিহেতু চাওক চাৰ্চিং হৈ আছে, আপোনাৰ এজন পাৰ্টনাৰক ইয়াত আপোনাৰ ভিডিঅ' কলিঙত দেখাব। ঠিক আছে, আৰু হয়তো মোৰ এতিয়া ফোনটো কেমেৰাটো অন হৈ গ'লে, মোৰতো যিহেতু স্ক্ৰীণ ৰেকৰ্ড কৰি আছোঁ, গতিকে মোৰ ইয়াত ব্লেক স্ক্ৰীণ আহি যাব পাৰে। ঠিক আছে, চাওক চাৰ্চিং হৈ আছে, অকণমান সময় ল'ব পাৰে, আপোনালোকে ৱেইট কৰি ল'ব। আপোনালোকৰ যদি নেট কানেকশ্যন ঠিক আছে তেতিয়াহ'লে চাওক ইয়াত আপোনাৰ কইনছ কাটি গৈ থাকিব আৰু আপোনালোকৰ ইয়াত নতুন মেম্বাৰ্ছ আহি থাকিব। ঠিক আছে, তো এনেকৈ আপোনালোকে ইয়াৰ পৰা ভিডিঅ' কলিঙত আপোনালোকে কথা পাতিব পাৰিব ফ্ৰীকৈ, য'ত আপোনালোকে ইয়াত 1 টকাও খৰচ কৰিব নালাগে। ঠিক আছে, আৰু মেছেজ কৰিবলৈ মই কেনেকৈ কৰিবলৈ সেইখিনি ধুনীয়াকৈ দেখাই দিছোঁ। তাৰপিছত ইয়াত আপোনালোকে এনেকৈ যদি চাই ইয়াত সকলোবিলাক আপোনালোকৰ আহি যাব। চাওক এইটো চাওক, এইবিলাক চাওক আহি আছে। এনেকৈ আপোনালোকে ইয়াৰ পৰা বাছি লৈ আপোনালোকে ইয়াত কলিঙত কথা পাতিব পাৰে। এণ্ড যদি ইয়াত হিন্দী লাগে হিন্দী, চাওক হিন্দী আহি যাব। আপোনাক যোন জেগাৰ আপোনাৰ পাৰ্টনাৰশ্বিপ লাগে সেইটো জেগাৰ আপোনালোকে ইয়াত ছাইন আপ কৰি পেলাই এনেকৈ কথা পাতিব পাৰিব। ঠিক আছে, এইবিলাক চাওক ধুনীয়াকৈ মই আপোনালোকক দেখাই দিছোঁ। আৰু এইটো সম্পূৰ্ণ ফ্ৰী হ'ব, আপোনালোকে য'ত পইচা দিব নালাগে আৰু কইনছো আপোনালোকে ইয়াত ফ্ৰীকৈ পাই যাব। ঠিক আছে,
সো বন্ধুসকল আজি ভিডিঅ' ইমান আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে সো প্লিজ ভিডিঅ'টো লাইক কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি মই নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ সো আপোনালোকে চাবলৈ ঠিক আছে তেন্তে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' সৈতে আপোনালোকক পাম বাই